हेलो गाइज गुड इवनिंग और आपनालोक सकलोके मोर अन्यटी ब्लगले स्वागतम जनाइছোঁ ब्लगটো स्टार्ट কৰিছোঁ আৰু এতিয়া আৰু মানে এই জাস্ট আজৰি হৈছে এতিয়া কেটা হৈছে 6:10 হৈছে 16 होला তো মানে লৰা দিনটো মানে যিমানখিনি কাম থাকে নহয় গুটেইখিনি মানে কৰি মানে শেষ হৈছে আৰু এতিয়া তো দুইটাকে খুৱাই পাই একদম ডাইপাৰ চাপাৰ পিন্ধাই মানে কমপ্লিট ইমানেই ভাগৰ লাগিছে ন ইমানেই ভাগৰ লাগিছে মানে চকু তলটো কিবা হৈ গৈছেগে ও বস্তু তোত পেলাইছে তো বস্তু তোত পেলাইছে মানে একদম বুটলি ভাগৰিছো মানে চলি গৈ আছে ও বস্তু তোত পেলাইছে তো ও বস্তু তোত পাকঘৰ বস্তু ইয়াত পাব বিছনা কি হ'ল পেলাই দে হুবেগা তো মানে গুটে মানে বস্তু বুটলি জাপি হামৰি কৰি মানে মই এনেকুৱা ভাগৰ লাগিছে মোৰ ভৰি মানে একদম মানে বিষ হৈ গৈছেগে তে হেয়া হয় এতিয়া পেন বেননি আৰম্ভ হ'লে বলা হেল্ল' গাইজ গুড মৰ্নিং আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা বাজিব এতিয়া আৰু এপিনে হেল্ল' গাইজ গুড মৰ্নিং আৰু এতিয়া ৰাতিপুৱা 8টা বাজিব এতিয়া বাজিব হৈছে আৰু তো মানে এই জাস্ট আজৰি হৈছোঁ কাম কৰি ৰাতিপুৱাখিনি এইপিনে কলিজাটো এটা মোচতছে এটা মানে ককাকৰ ওচৰতছে মানে এটা এটাকৈ ৰাখালে মানে ভাল তেতিয়া মানে ইমান চাই থাকিবলগীয়া নহয় কিন্তু দুইটা একেলগে থাকিলে বেছি উৎপাত কৰে তো সেইটো কথা আৰু মানে ইমানেই গৰম পৰিছে নহয় ৰাতিপুৱা মানে 4টা বজাতে এই বস্তুবোৰ মানে মুখত ঘা বস্তুবোৰ ইয়াত ভৰালোহি একদম লৰা পা নহ'লে তো হেন্দুৰ বিচাৰি ফুৰিব লাগে ফুটত আমাৰ বিচাৰি ফুৰিব লাগে ফণী বিচাৰি ফুৰিব লাগে কো বিছনা তলত সোমাই থাকেগে বস্তুবোৰ গৈ কিমান বিচাৰি থাকিম তো সেইকাৰণে এইটো ডয়াৰত এতিয়া থৈ দিছোঁ ডাষ্টটোত কিন্তু এয়াহে এতিয়া খুলি দিছোঁ নহ'লে ইমান আমনি কৰিছে বেছিকৈ আমনি কৰিলে মানে দি দিওঁগৈ আকৌ মই লাগিলে বিচাৰিয়ে ভৰাই থওঁ মানে মোৰ ইমানেই তাতে গৰম উঠে খঙো উঠে দেহা সেইবোৰ লোকচান নকৰিবা আকৌ যি টি লৈ পিনি চা তই লিপষ্টিকটো হেৰি নকৰিবি ৰঙা লাগিব গোটেইখন গোটেই ৰঙা লাগি যাব তো সেইটো কথা আৰু দুইটা মানে থাকিলে একেলগে বহুত উৎপাত কৰে তো এটা এটাকৈ যদি এটা চাই দিয়ে তেতিয়া এটা মানে পাৰি আৰু দুইটাক চাই থাকিলোঁ বাৰু মই ৰাতিপুৱাৰ পৰা এতিয়া আকৌ মই কাপোৰ কানি ধুবলৈ আছিলে গোটেইখিনি সেইখিনি মই কাপোৰ কানি ধুই মেলি আকৌ এটাক লৈ আহিছোঁ এতিয়া মানে নিজৰ বুলিবলৈ মানে টাইম বোলা বস্তু মানে টাইম নায়েই মানে অকণমান বোলে মই ফ্ৰীকৈ আছোঁ ন তেনেকৈ থকাই নাই কামকেইটা কৰি হৈহে আকৌ ল'ৰা লগতে যায়গৈ গোটেই দিনটো আৰু মানে এৰিব নোৱাৰি নহয় তাতে দুখ পাব সেইকাৰণে আৰু ৰাতিপুৱা 4টা বজাতে একদম খিৰিকি চিৰিকি খুলি দিলোঁ আচলতে চট দিয়া ঘৰবোৰ ইমানেই মানে ভাল নহয়ও ওপৰত আৰু এখন চট থাকিলেও মানে গৰম হ'বই দৰ্জা খিৰিকিটো এনি টাইম মেলি থ'ব নোৱাৰি মহৰ পৰা আৰু ইভাগো মানে মেলি থ'ব নোৱাৰি নহয় ৰাতি হ'লে মানে যদি খিৰিকি চিৰিকি মেলি থওঁ মানে তেতিয়া গেছ নহয় বাৰু ইমান নহ'লে ৰুমটো মানে গেছ হৈ যায় একদম এনেকুৱা গৰম উঠে আৰু তাতে ইমান এচিটো ল'ব নোৱাৰি ল'ৰাৰ কাৰণে বা নিজৰ কাৰণেও ইমান ভাল নহয় বেছিকৈ গৰম হ'লে মানে সহ্য কৰিব নোৱাৰিলেকে মানে চলাওঁ আৰু তাতে আজিকালি লাইটৰ বিল যিহে স্মাৰ্ট মিটাৰ মানে লগোৱাৰ পৰা ইমানেই বিল আহিছে নহয় কি ক'ম তো সেইকাৰণে অকণমান মানে টানি ধৰিবও লাগিব সেইটো কথা আৰু সেয়াই আৰু এতিয়া ৰাতিপুৱা মানে চাহ খালোঁ এবাৰ চাহ খালোঁ আৰু একো খোৱাই নাই মানে খাম আৰু কিবা এটা বনাই খালেও যাব নোৱাৰি মানে ল'ৰাহে বেছিকৈ মানে গোটেই চামুচ আনি ভিতৰত থ'বহি গোটেই সেইবোৰকে কিমান কৰি থাকিম একেটা কামকে তো সেইটো কথা আৰু বহুত গৰম তাতে আৰু সেইদিনা যে ব্লগটো কৰিছিলোঁ সেইদিনা সেইকণতে থাকিলে আকৌ এতিয়া বোলো কৰোঁ কিমানকণ পাৰোঁ তো চাই থাকিব এনেকৈয়ে কৰিব লাগিব আৰু এইপিনে মোৰ একদম গুটি উঠিছে গোটেইখন শুন পৰিবা দেই খুলি দিবলৈ দে এইটো এটা খেলি থাকিবা দেই এইটো এটা এনেকৈ জইন হৈ আছে নহয় এইটো এৰাই যায় এয়া এইটো এনেকুৱা চিষ্টেম এইটো যি দেখিছা নেহেৱাবি আকৌ দেই হেল্ল' গাইজ এতিয়া বাজিছে 5:30 হ'ল আৰু ভিডিঅ'টো লাইটটো পাহৰি এতিয়া ষ্টাৰ্ট কৰিছোঁ সেইদিনা এটা তো এতিয়া মানে গা পা ধুই দেহাকেইটাকো মানে পিছবেলা গা পা ধুৱাই মেলি আজৰি এতিয়া একদম চাফা হৈ আছে একদম ময়ো চাফা হ'লোঁ ৰুমো চাফা কৰিলোঁ কাৰণ ৰাতিৰ কাৰণে
ৰাতিপুৱাৰ কাৰণে এবাৰ কৰোঁ, দুপৰীয়াও কেতিয়াবা কৰোঁ, আৰু মানে গধূলি হোৱাৰ আগত মানে এনেকুৱা টাইমত এবাৰ কৰি দিওঁ আৰু চাফা ৰাতিটোৰ কাৰণে। তো এতিয়া মানে হেৰি দুটা উমলি আছে, ওচৰতে আছিলে, তো এতিয়া দুইটা উমলি আছে। কালি এইবিলাক আহিছিলে ABCD, সেইবিলাক অনলাইনত দিছিলোঁ, পাপাকে দি দিছিলে, গোটেইখিনি মানে আহিলে। সৰু ল'ৰা ছোৱালী থাকিলে মানে বহুতেই বস্তু লাগে, বহুত বস্তু লাগে। সোনকালে গ'লা। তাৰপিছতে আৰু ডেইলি মানে আহিয়ে থাকে আমাৰ বস্তু, অনলাইনতহে দিয়া হয় আচলতে। কোনেনো গৈ মানে দোকানত বা হেৰিত গৈতো বজাৰ কৰিব নোৱাৰোঁ, কাৰণ মই অকলে মানে হাজবেণ্ডটো হৈ নাথাকে, সেইটো কাৰণে মানে অনলাইনে আজিকালি সুবিধা আৰু। তো সেয়া এতিয়া আগতে মানে মই লওঁ, এতিয়া মই নলওঁ, দেহাকেইটাৰ কাৰণে মানে হৈছেগৈ প্ৰথমতে। তো এতিয়া হেৰিটো কি কয়, কাপোৰ এখন পালে মানে, কাপোৰ এখন যদি পাই যায় নহয়, এইটো কোন, এইটো আমাৰ ৰুহু, আমাৰ এইটো আয়ু ধুনুকে পাউডাৰ চাউডাৰ ঘঁহি আছে। শুনে সেইপিনে মই জাপি থৈছোঁ, নকৰ। তো তাকে মানে আজিও আহিলে কেইটা পাৰ্চেল, মানে কি আছে এইটো খোলাই নাই, এইটো কি আছে মই আপোনালোকক দেখাম। তো ডেইলি মানে সৰু ল'ৰা ছোৱালী থাকিলে সঁচাকৈ বহুত বস্তু লাগে, আৰু একে কোবতেও আনি ল'ব নোৱাৰি, একে কোবতে আনি লোৱা বস্তুও নহয়, সেইকাৰণে ডেইলি মানে বহুত লাগে ন দুটাক খুৱাবলৈ, সেইটো কাৰণে মানে আহিয়ে থাকে আমাৰ পাৰ্চেল। তো এইটো অথনিয়ে আহিলে, কিন্তু মই খোলাই নাই, এতিয়া খুলিমহে। পেকেট এইবাৰ কি সোমাইছে, কি সোমাইছিলে এই পেকেটৰ ভিতৰত। তো এনেকুৱা চেৰেলেক এপেকেট আৰু এই পেকেট 3 পেকেট আহিলে। শুন পৰিবি। তো মানে ডেইলি মানে আহিয়ে থাকে আমাৰ। আৰু এটা মই কলিজাকেইটাক খুৱাইছোঁ, এতিয়া নতুনকৈ খুৱাইছোঁ দেই, এইটো আগতে তেনেকৈ খোৱা নাছিলে, এইটো আছাম ভীম হয়। তো এইটো মানে ভীমকল আৰু চাউল আছে ইয়াত, মানে দুইটা, আৰু খাবলৈও বহুত টেষ্টি হয়। আমাৰ দেহাকেইটাক খুৱাইছোঁ এতিয়া, খাইছে বাৰু, এইটো নতুনকৈ খুৱাইছোঁ। এইটো মানে ভালেই আছে, ভীমকল আছে ইয়াত, তাতে আৰু চাউল আছে ইয়াত, এনেকৈ লিখিয়ে থৈছে কি আছে আৰু ইয়াত। তাৰপিছতে মানে আৰু বনাবলৈ সহজ, মানে ইয়াত কেনেকৈ বনাব লাগে তাকো ধুনীয়াকৈ মানে লিখি থৈ দিছে, আৰু ইয়াৰ মানে প্ৰাইচটো দেখাই দিছোঁ আপোনালোকক। এইফালে বেক চাইডত গোটেইখিনি মানে 1 2 3 4 5কৈ গোটেইখিনি মানে চিৰিয়েলকৈ দি থোৱা আছে, কেনেকৈ বনাব লাগে, গোটেইখিনি ইয়াতে আছে, একদম টেনশ্যন নাই, ধুনীয়াকৈ লিখিয়ে থৈছে কেনেকৈ বনাব লাগে। আৰু আনফালে হৈছে ইয়াৰ প্ৰাইচটো, ইয়াত এনেকৈ লিখি থৈছে 300 কেইটকা। তো সেয়া মই ভিডিঅ' বহুত কেতিয়াবা নেদেখাওঁ বাৰু, তো কেতিয়াবা দেখাওঁ যদি সময় পাওঁ। আজি আহিলে, আৰু আজি মানে কালি কেইটামান আহিছিলে, কালি খেলা বস্তুকেইটা, তো আৰু কেইটামান আহিবলৈ আছে। তো সেয়া আৰু ময়ো থাকে কিবা কিবি বস্তু মানে দি থাকোঁ অনলাইনত। আজি অলপ দিনৰ আগতে হটকেছ 3টা দিছিলোঁ, সেইকেইটাও আহিলে, ভাল আহিছে। মই মিছ'ত দিছিলোঁ, হাজবেণ্ডে ফ্লিপকাৰ্ট নহ'লে এমাজনত দিয়ে, এনেকুৱাত দিয়ে। দেখাই এইবোৰ নুলিয়াবা, মই ৰুমটো চাফা কৰি থৈছোঁ, অকল লেতেৰা নকৰিবা। ভৰাই থৈ দিয়ে, ইয়াত ভৰাই থৈ দিয়ে। তো আজি মানে হস্পিটেল গৈছিলোঁ, দেহাকেইটাক মানে তেনেকৈ একো নাই বাৰু, কিন্তু মানে দেহাকেইটা মানে পৰিবা দেই, দেহাকেইটা মানে অকণমান লেট্ৰিনটো যে কঠিন হয়, সেইকাৰণে মানে গৈছিলোঁ। তো আৰু মেডিচিন দিলে, এটা দিছে পলিবিয়ন, যিটো মানে ভোক লাগে যে, আমাৰ মানে ইহঁতি ভালকৈ নাখায়ে মানে, যদি ভালকৈ খালে বহুত শকত হৈ গ'লহেঁতেন মানে ৱেইটটো, কিন্তু মানে ৱেইটটো বাঢ়েহে, প্ৰথম 2দিনমান খায়হে, আকৌ কেইবাদিনলৈও নাখায়, আৰু খোৱাত খেলি মেলি, সেইকাৰণে ৱেইটটো আকৌ কমি যায়, এনেকুৱা নিচিনা হয়।
তো সেইকাৰণে সেইটো ক'লোঁ সমস্যাটোৰ কথা আৰু লেট্ৰিনটোৰ কথাও ক'লোঁ। তো সেইকাৰণে মেডিচিন দিলে, কিন্তু এটা মেডিচিন মই নাপালোঁৱে, এটাহে পালোঁ, যিটো মানে ভোক লগাটো সেইটোহে পালোঁ মানে ফাৰ্মেচিত। তো সেইটোকে আনিলোঁ। আৰু এটা ক'লোঁ যে ডক্টৰক ক'লোঁ যে এটা আৰু পাউডাৰ দিবলৈ। এইবোৰ ভৰাই থোৱাচোন, আকৌ লেতেৰাই কৰি পেলাব এতিয়া ৰুমটো গোটেই। তো এটা মানে পাউডাৰ এটা দিছিলে, সেইটো পাউডাৰটো মই অনলাইনতো চাৰ্চ কৰি চাইছিলোঁ আৰু বেলেগৰ ভিডিঅ'টো দেখিছিলোঁ। বেবীৰ কাৰণে যিটো কেণ্ডিড পাউডাৰটো যে সেইটো দিছিলোঁ, সেইটো আপোনালোকক মই ইয়াত দেখাই দিম। Somebody to show the way. Yeah, I was a heartbeat with no sound till you came around. Yeah, you showed me colors, light in the dark. সেই পাউডাৰটো দিছিলোঁ, সেই পাউডাৰটো ভাল, কিন্তু মই মানে ডক্টৰক বহুতবাৰ দেখাইছোঁ, কিন্তু আমাৰ দেহাকেইটা তেনেকৈ ঘামচি নাই। গৰম দিনত মানে ঘামচি চামচি যে হয় যে, সেইটো লগালে ভাল ঘামচিৰ কাৰণে বেবীবোৰক। তো কাৰেণ্ট আহিলে, তো সেইকাৰণে মানে সেইটো লিখি দিলে কেণ্ডিড পাউডাৰটো, সেইটোও লৈ আহিছোঁ। তো সেয়া আৰু তো সেয়া দেখাই মেলি আহিলোঁগৈ। আহিয়ে দেহাকেইটা খুৱাই দিলোঁ, খুৱাই কৰি আৰু মানে 1.5 ঘণ্টামান শুলে হ'বলা। তাৰপিছতে আকৌ ভাত খালোঁ, ভাত খাই আকৌ মই ৰখি আছোঁ, আকৌ ৰখি পিনি ভাত খালোঁ। ভাত খাই পিনি অকণমান দেৰি ৰখিলোঁ, ৰখি পিনি আকৌ মানে মোৰ গোটেই ভিতৰটো মানে কাগজ চাগজ ফালি কৰি সেইসোপা চাফা কৰি মেলি দুইটাকে বাহিৰত অকণমান ৰখিলোঁগৈ, মায়ে মই এনেকৈ আৰু ৰখি মেলি। তাৰপিছতে কাপোৰ কানি ভৰালোঁ, ওপৰতহে মেলোঁগৈ চাটৰ ওপৰত। সেইসোপা অনা নিয়া মেলা কৰি থাকোঁতে মোৰ বহুত ভাগৰো লাগে আচলতে, আৰু কাপোৰ মানে দম ওলাই থাকে। তো সেইখিনি আনি কৰি মানে আকৌ ৰুম চুম চাফা কৰিলোঁ, কৰি পোছা চোছা আকৌ মাৰিলোঁ, মাৰি মানে আকৌ মায়ে সেই গৰম পানী চৰম পানী ভৰাই দিলে ফ্লাক্সত গধূলিৰ কাৰণে খুৱাবলৈ। আৰু ল'ৰাকো গা ধুৱালোঁ, ময়ো গা ধুলোঁ, আকৌ এগাল কাপোৰ ওলালে, সেইগালো মেলি কৰি এতিয়া একদম আজৰি আৰু। এতিয়া তেনেকৈ কাম নাই। আকৌ যদি এহেঁতি বাহিৰলৈ যায় তেতিয়া আকৌ ঘামিব, আকৌ মানে মই চাফা কৰি দিওঁ। মই মানে তেনেকুৱা, মই মানে গাটো হ'লেও মচি দিম, মানে আকৌ গেঞ্জি চেঞ্জি সলাই দিম। এতিয়া পিছে ডাইপাৰ পিন্ধোৱা নাই, একেবাৰে মই 5:30 6টাত মানে সন্ধিয়া হ'লে ৰাতিৰ কাৰণে মানে ডাইপাৰ পিন্ধাই দিওঁ। দিনটো এনেকৈ মানে ৰাতিপুৱা শুই উঠাৰ লগে লগে আকৌ ডাইপাৰটো খুলি দিওঁ, দিনটো নিপিন্ধাওঁ, ৰাতি হ'লে ডাইপাৰটো পিন্ধাই দিওঁ, ইমান গেলা গৰমত তাতে। আৰু আজি মানে বহুত গৰম, এনেকুৱা ৰ'দ মানে সেয়া আৰু। তো ল'ৰাইনো ৰ'দ চ'দ কি আৰু, একদম ৰ'দতে মানে 3:30 বজাতে বাহিৰলৈ গ'ল, একদম ৰ'দ মানে এনেকুৱা ৰ'দ দিছে নহয়। এতিয়া একদম আজৰি। তো এতিয়া আনি আছোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ। যদি ভিডিঅ' চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কি ক'ম, যদি চেনেলটো মই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই, বাই বাই, এনেকৈ দিয়া, বাই বাই, বাই বাই।